নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিখনৰ ৫ নম্বৰ ১১ অসমৰ প্ৰাকৃতিক সম্পদ নামৰ পাঠটিৰ সমূহ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰথমতে তোমালোকক অনুশীলনীৰ ১ নম্বৰত উত্তৰ লিখিব দিছে। তোমালোকক ইয়াতে ১ ২ ৩ ৪ ৫ ৬ ৭টা প্ৰশ্ন দিছে। ১ নম্বৰৰ ৭টা প্ৰশ্ন দিছে। তোমালোকে সেই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছে। প্ৰথমটো আছে ক নম্বৰত প্ৰাকৃতিক সম্পদ কাক বোলে। তাৰপিছত খ নম্বৰটো দিছে খনিজ সম্পদ কাক বোলে। ক নম্বৰটো দিছে অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি। খ নম্বৰটো দিছে অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। তাৰপিছত ঙ নম্বৰত দিছে জলজ সম্পদ কি। প্ৰথম চত অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা। দ্বিতীয় চটো দিছে তিনিবিধ বনজ সম্পদৰ নাম লিখা। এতিয়া মই উত্তৰকেইটা তোমালোকক কৰি দিছোঁ। প্ৰথমতে ১ নম্বৰৰ তোমালোকক ১ নম্বৰ প্ৰথমতে কটোৰ দিছিল কি যে প্ৰাকৃতিক সম্পদ কাক বোলে। উত্তৰ তোমালোকে লিখিবা প্ৰকৃতিৰ পৰা পোৱা আমাৰ বিভিন্ন কামত প্ৰয়োজন হোৱা সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বোলে। খ নম্বৰটোত খনিজ সম্পদ কাক বোলে। উত্তৰটো হ'ব জীৱৰ প্ৰাকৃতিক সম্পদ ভূগৰ্ভত পোৱা যায় তেনেবোৰ সম্পদক খনিজ সম্পদ বোলে। ক নম্বৰটোৰ প্ৰশ্ন আছে অসমৰ প্ৰধান খনিজ সম্পদবোৰ কি কি। উত্তৰটো হ'ব কয়লা, খাৰুৱা তেল আৰু চূণশিল। খ নম্বৰটোত তোমাৰ প্ৰশ্নটো দিছে কি অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। উত্তৰটো হ'ব খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত এখন চহকী ৰাজ্য, সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। ঙ নম্বৰটোৰ প্ৰশ্নটো দিছে জলজ সম্পদ কি। উত্তৰটো হ'ব পানীত পোৱা বা পানীৰ পৰা আহৰণ কৰা প্ৰাকৃতিক সম্পদসমূহক জলজ সম্পদ বোলে, যেনে মাছ, কাছ, বিভিন্ন উদ্ভিদ আদি। ইয়াৰ পিছত প্ৰথম চটোত তোমালোকক দিছে কি অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা। উত্তৰটো হ'ব ধান, মাহ, সৰিয়হ আদি আৰু বিভিন্ন ধৰণৰ আছে। তিনিবিধ লিখিব দিছে যিহেতুকে তিনিবিধে লিখি দিছোঁ। দ্বিতীয় চটোত অসমৰ তিনিবিধ বনজ সম্পদৰ নাম লিখা। উত্তৰটো হ'ব বাঘ, হৰিণা, শাল, চেগুন আদি। ইয়াৰ পিছত নেক্সট তোমালোকক ২ নম্বৰত কি দিছে চাওঁ। ইয়াতে তোমালোকক ২ নম্বৰত প্ৰশ্ন এটা দিছে কি বুলি আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সদ্য ব্যৱহাৰ কৰিব লাগে। ভাল ব্যৱহাৰ কিয় কৰিব লাগে, উচিত ব্যৱহাৰ কিয় কৰিব লাগে আমি, এইটো মই প্ৰশ্নটোৰ উত্তৰটো তোমালোকক লিখি দিছোঁ। ২ নম্বৰৰ উত্তৰটো হ'ব সকলোবোৰ প্ৰাকৃতিক সম্পদে অতি মূল্যৱান। এই সম্পদবোৰ যাতে প্ৰকৃতিৰ বুকুৰ পৰা একেবাৰে নিঃশেষ হৈ নাযায় তাৰ বাবে আমি প্ৰাকৃতিক সম্পদৰ সদ্ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পিছত কি দিছে চাওঁ। ক নম্বৰত তোমালোকক এইবাৰ শুদ্ধ ৩ নম্বৰৰ শুদ্ধ উত্তৰটোত ৰাইট চিন দিব দিছে। যোনটো শুদ্ধ সেইটোত ৰাইট চিন দিব কৈছে। প্ৰথমটো আলকাটৰাৰ কয়লা খনিত পোৱা যায়, কয়লা খনিত পোৱা নাযায়, সেইটো অশুদ্ধ। এইটো যিহেতুকে অশুদ্ধ ৰাইট চিন দিব নোৱাৰোঁ। চূণশিল এবিধ বনজ সম্পদ, চূণশিল এবিধ বনজ সম্পদ, এইটোও অশুদ্ধ। প্ৰাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে, আমি প্ৰাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে, এইটো শুদ্ধ। খ নম্বৰটোত অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়, এইটোও অশুদ্ধ। কাৰ্বি আংলং জিলাত চূণশিলহে পোৱা যায়, খাৰুৱা তেল নহয়। ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী। ভূগৰ্ভত পোৱা খাৰুৱা তেলবিলাক আমি পোনে পোনে ব্যৱহাৰ কৰিব নোৱাৰোঁ, গতিকে এইটোও অশুদ্ধ। এতিয়া পাৰি বুলি কৈছে যিহেতুকে
কিন্তু আচলতে নোৱাৰে। সেইবিলাক শোধনাগাৰত লৈ যোৱা হয়, নিৰ্দিষ্ট শোধনাগাৰত লৈ যোৱা হয়। সেইবিলাকৰ পৰা বিভিন্ন ধৰণৰ ইন্ধন উলিওৱা হয়, যেনে কেৰাচিন, পেট্ৰল, ডিজেল আদি এইবিলাক। আৰু আমি বিভিন্ন কামত কি কৰোঁ, গাড়ী মটৰ আদিসমূহত আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। গতিকে এইটো অশুদ্ধ। তাৰপিছত তোমালোক ক অংশৰ লগত খ অংশ মিলাব দিছে 4 নম্বৰত, যে ক অংশত কয়লা, খাৰুৱা তেল, গড় হাতী আৰু পানীত থকা প্ৰাণীসমূহ। খ নম্বৰত দিছে বনজ সম্পদ, জলজ সম্পদ, খনিজ সম্পদ আৰু পনীয়া সোণ। য'ত কয়লাটো ইয়াৰে কোনটো হ'ব পাৰে? কয়লাটো কাৰ লগত মিলে? বনজ সম্পদ কয়লা হ'ব নোৱাৰে, জলজ সম্পদ হ'ব নোৱাৰে, খনিজ সম্পদ হয়, যিহেতুকে কয়লাটো ভূগৰ্ভত পোৱা এবিধ ইন্ধন হয়, সেইবাবে কয়লাটো খনিজ সম্পদ হয়। খাৰুৱা তেলটো ইয়াৰে পনীয়া সোণ। খাৰুৱা তেলটো পনীয়া সোণ বুলি কোৱা হয়। গড় হাতীটো হ'ব বনজ সম্পদ। পানীত থকা প্ৰাণীসমূহক ক'ব জলজ সম্পদ। তো এইকেইটা আছিল 3 আৰু 4ৰ সমাধান। তো তোমালোকৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজি অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু লিখি তোমালোকে মুখস্থ কৰিবা, আৰু এইখিনি লৈ তোমালোকে ভাল ফলাফল কৰিবা বুলি পৰীক্ষাত আশা থাকিল। ধন্যবাদ।